হ্যালো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাষত লৈ আহিছোঁ আজি এটা বিশেষ এটা আপডেট অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে কিন্তু আজি ভাল খবৰ লৈ আহিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যদি পশুপালন বিভাগৰ চৰকাৰী চাকৰি নতুন ভেকেঞ্চি আহিছে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ কোৱালিফিকেশ্যন বেছি থাকিব নালাগে আপোনালোকে অনলি 10 পাছ হ'লে আপোনালোকে এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকক কোনো ধৰণৰ এক্সাম দিব নালাগে কোনো ধৰণৰ ফিজ দিব নালাগে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ আৰু আপোনালোকৰ ডাইৰেক্টলি এপ্লাই কৰিলে হৈ যাব বন্ধু বান্ধৱীসকল আপোনালোকে এ টু জেড এইটো ভিডিঅ'ৰ মাধ্যমত জনাব দিম আজি আপোনালোকে কিমান পাছ থাকিব লাগিব আৰু আপোনালোকৰ বয়স কিমান হ'ব লাগিব আৰু আপোনালোকৰ কি ডকুমেণ্ট থাকিব লাগিব সকলো বস্তু কিন্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই দিব এনেকুৱা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে আৰু এনেকুৱা অনলাইন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে বন্ধু বান্ধৱীসকল প্লিজ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বেছি পৰিমাণ শ্বেয়াৰ কৰি দি দিব বন্ধু বান্ধৱীসকল আজি আপোনালোকক ধুনীয়াকৈ এ টু জেড ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দিম আপোনালোকে প্লিজ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকে নিশ্চয় ইয়াতে কিন্তু প্ৰথমতে দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে আপোনালোকৰ পশু বিভাগৰ আপোনালোকে যিটো নেকি পশুপালন বিভাগৰ MTS ৰিকমেণ্ড 2026 এপ্লাই অফলাইন আপোনালোকে এইটো কিন্তু অফলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে এইখন ফৰ্ম ক'ত পাব আৰু ক'ত জমা দিব লাগিব আপোনালোকে কিন্তু সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক ইয়াতে আপোনালোকৰ এপ্লাই লাষ্ট ডেট আছে কিন্তু আপোনালোকে এপ্ৰিলৰ 1 তাৰিখ আৰু ইতিমধ্যে কিন্তু এপ্লাই আৰম্ভ হৈ গৈছে অফলাইনত বন্ধু বান্ধৱীসকল আপোনালোকে সিৰ্ফ 10 পাছ থাকিলে হৈ যাব বেছি আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব নালাগে বেছি কথা নকৈ বলক আমি মেইন পইণ্ট আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে অভাৰভিউ টেবুল আপোনালোকে তাৰপিছতে বন্ধু বান্ধৱী ইয়াতে দেখা পাইছে পাৰ্টিচিপেবিলিটি তাৰপিছত আপোনালোকৰ ডিটেইলছ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে এটাকে নিশ্চয় আপোনালোকে এ টু জেড বস্তু আপোনালোকে আজি বুজি পাব তাৰপিছতে আপোনালোকে ইয়াতে লেফ্ট ছাইডত দেখা পাইছে যে অৰ্গেনাইজেশ্যন নেম ৰাইট ছাইডত আপোনালোকে দেখা পাইছে যে এনিমেলছ ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া আপোনালোকে তাৰপিছত বন্ধু বান্ধৱীসকল লেফ্ট ছাইডে কিন্তু আপোনালোকৰ পোষ্ট নেম দেখা পাইছে আৰু ৰাইট ছাইডে আপোনালোকে ইয়াতে কিন্তু পোষ্ট নেম হ'ব আপোনালোকৰ ইয়াতে মাল্টিটাস্কিং ষ্টাফ আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু লেফ্ট ছাইডে আপোনালোকৰ দিয়া আছে যে টোটেল ভেকেঞ্চি আপোনালোকৰ টোটেল ভেকেঞ্চি কিমান হয় আৰু ৰাইট ছাইডে ইয়াতে আপোনালোকৰ ভেকেঞ্চি পোষ্ট অৰ্থাৎ আপোনালোকে দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে তাৰপিছতে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে তলতে আপোনালোকৰ এপ্লাই মোড আপোনালোকে দিয়া হৈছে আৰু ৰাইট ছাইডে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে অফলাইন আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব এতিয়া আমি অফলাইন এপ্লাই কৰিম কেনেকৈ বস্তুবিলাক আমি আপোনালোকক এতিয়া জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব তাৰপিছত আপোনালোকৰ জব লোকেশ্যন আপোনালোকৰ অল ইণ্ডিয়াৰ ভিতৰত যিকোনো ঠাইৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আৰু চেলাৰী আপোনালোকৰ পে লেভেল আপোনালোকৰ সকলো বস্তু ইয়াতে দিয়া আছে আপোনালোকৰ অফিচিয়েলি ৱেবছাইট হয় আপোনালোকে ইয়াতে কিন্তু অফিচিয়েলি ৱেবছাইটটো আপোনালোকে নিশ্চয় লিংকটো দেখা পাইছে এতিয়া স্কেলটো ডাউন কৰিলে বন্ধু বান্ধৱীসকল আপোনালোকে ইম্পৰ্টেণ্ট ডেট ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে ইভেণ্ট আৰু ডেট ইয়াতে নিশ্চয় দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে লেফ্ট ছাইডে দেখা পাইছে যে এপ্লাই ষ্টাৰ্ট ডেট আপোনালোকৰ অলৰেডি হৈ গৈছে আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকে ইয়াতে দেখা পাইছে যে এপ্ৰিলৰ 1 নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছত আপোনালোকৰ লাষ্ট টাইম আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এপ্ৰিলৰ 1 যিটো নেকি 1 তাৰিখে আপোনালোকৰ 5:30লৈকেহে লাষ্ট ডেট থাকিব তাৰপিছত আপোনালোকৰ এপ্লাই ফিজ ইয়াতে বন্ধু বান্ধৱীসকল নিশ্চয় ইয়াতে দেখা পাইছে এপ্লাই ফিজ আপোনালোকে ইয়াতে কৈছে যে জেনেৰেল OBC EWS আপোনালোকৰ সকলো কাৰণে কিন্তু নীল একো ফিজ দিব নালাগে আপোনালোকে ন ফিজত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু আমি এতিয়া জানিব পাৰিম যে আমাৰ বয়স লিমিটটো কিমান হ'ব লাগে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যে এগেইন লিমিট বুলি এটা অপশ্যন আছে তাৰ তলতে আপোনালোকৰ কেটাগৰী দিয়া আছে আৰু আপোনালোকৰ এগেইন দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ কেটাগৰী নহয় ইয়াতে কৈছে যে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে মিনিমাম বয়স আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স আপোনালোকৰ 35 হ'ব লাগিব এতিয়া আপোনালোকে ক'ব পাৰে যে থাম্বনেইলত মই 45 কিয় দিছোঁ এতিয়া আপোনালোকে ইয়াতে 35 দিয়া হৈছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু কেটাগৰীৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ নিশ্চয় ইয়াতে বয়স বঢ়াই দিয়া হ'ব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে
আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দেখা পাইছে এছ টিৰ কাৰণে আপোনালোকৰ 5 বছৰ বয়স বঢ়াই দিয়া হৈছে আৰু OBCৰ কাৰণে 3 বছৰ বয়স বঢ়াই দিয়া হৈছে। নিশ্চয় আপোনালোকে বুজি পাইছে বন্ধু বান্ধৱীসকল। তাৰপিছতে আপোনালোকে ধুনীয়াকৈ স্কেলটো ডাউন কৰিলে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে বন্ধু বান্ধৱীসকল। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব ইয়াতে অনলি 10 পাছ। 10 পাছৰ তলত হ'লে নহ'ব, আপোনালোকৰ ওপৰত থাকিলে আপোনালোকৰ বেছি ভাল, আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ভেকেঞ্চি ডিটেইলছ বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ভেকেঞ্চি ডিটেইলছ অৰ্থাৎ ভেকেঞ্চি নেম মই আগতে কৈ দিছোঁ, তথাপিতো আপোনালোকে আৰু এবাৰ এতিয়া চাব পাৰিছে। ইয়াতে কৈছে মাল্টি টাটাস্কাই ষ্টেপ, আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ধুনীয়াকৈ আপোনালোকে যেটো নেকি পোষ্ট নেম হয় ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে সিলেকশ্যন প্ৰচেছ ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল। আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব, আপোনালোকে ইয়াতে ইন ৰাইট এক্সাম, আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম দিব নালাগে। তাৰপিছত ইয়াতে কৈছে যে ইণ্টাৰভিউ আৰু আপোনালোকৰ ইয়াতে দিয়া আছে যে যেটো নেকি মেৰিট লিষ্ট আহিব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফাই কৰা হ'ব বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম দিব নালাগে। তাৰপিছতে স্কেলটো ডাউন কৰিলে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় চেলাৰী পে চিলেকশ্যন, আপোনালোকে চেলাৰীটো কেনেকুৱা হ'ব নিশ্চয় আপোনালোকে ইয়াতে বুজি পাইছে। তাৰপিছত ইয়াতে স্কেলটো ডাউন কৰিলে আপোনালোকে ইয়াতে কোৱা হৈছে যে হাউ টু এপ্লাই ষ্টেপ বাই ষ্টেপ, আপোনালোকে নিশ্চয় ইয়াতে বুজি পাইছে কেনেকৈ এপ্লাই কৰিব লাগিব। আপোনালোকে প্ৰথমতে দেখা পাইছে আপোনালোকে ভিজিট ৱেবছাইট, আপোনালোকে যেটো নেকি ৱেবছাইটত যাব লাগিব, অফিচিয়েলি ৱেবছাইটত যাই পেলাই আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা কি কৰিব লাগিব বন্ধু বান্ধৱ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যে ডকুমেণ্ট এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ৱেবছাইট, আপোনালোকে ৱেবছাইটৰ পৰা ফৰ্মখন ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব লাগিব, ইয়াতে কিন্তু ধুনীয়াকৈ বুজাই দিছে। তাৰপিছত আপোনালোকে তলতে কৈছে যে চেল্ফ আপোনালোকৰ কমপ্লিট ৰিকুৱেষ্ট ডকুমেণ্ট আপোনালোকে দিব লাগিব, যিবিলাক ডকুমেণ্টছ আপোনালোকৰ লগত আছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে যে চেণ্ড দ্য এপ্লিকেণ্ট ফৰ্ম টু দ্য গভৰ্ণমেণ্ট এড্ৰেছ, আপোনালোকে এড্ৰেছ হিচাপত আপোনালোকে ধুনীয়াকৈ ফৰ্মখন আপোনালোকে পোষ্টেল জৰিয়তে দিব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল তলতে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ নেক্সট ডেট, আপোনালোকৰ ছাবমিট ডেট কিমানক লাগি দিয়া আছে আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছত ধুনীয়াকৈ বন্ধু বান্ধৱীসকল স্কেলটো ডাউন কৰি ইয়াত দেখা পাইছে আপোনালোকৰ পোষ্টেল এড্ৰেছ, ইয়াতে ধুনীয়াকৈ এড্ৰেছটো দিয়া আছে। এইটো এড্ৰেছ হিচাপত আপোনালোকৰ ফৰ্মখন পোষ্টেল জৰিয়তে পঠাব লাগিব, নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু আপোনালোকে যেতিয়া নেকি ফৰ্মখন ডাউনলোড কৰিব, ফৰ্ম কিন্তু 2খন পাই যাব। আপোনালোকে নেক্সট ফৰ্মত আপোনালোকৰ কিন্তু ধুনীয়াকৈ এড্ৰেছটো দিয়া আছে বন্ধু বান্ধৱীসকল। আপোনালোকে ধুনীয়াকৈ সেইটো এড্ৰেছ হিচাপত আপোনালোকে পোষ্টেল জৰিয়তে ধুনীয়াকৈ আপোনালোকৰ ফৰ্মখন ধুনীয়াকৈ আপোনালোকে কি কৰিব পোষ্টেল জৰিয়তে পঠাই দিব বন্ধু বান্ধৱীসকল। সিহঁতে কিন্তু ধুনীয়াকৈ অফিচত চাই পেলাই আপোনালোকক মাতিব, অৰ্থাৎ আপোনালোকৰ যেটো নেকি আপোনালোকৰ ভেকেঞ্চিয়ে আপোনালোকৰ যোগ্য হ'লে আপোনালোকে ভেকেঞ্চিটো ধুনীয়াকৈ পাই যাব। বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক, সিহঁতেও যাতে ধুনীয়াকৈ ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে। বন্ধু বান্ধৱীসকলে এতিয়া বলক আমি তললৈ যাওঁ। এতিয়া স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ৰিকমেণ্ড ডকুমেণ্ট, আপোনালোকৰ ডকুমেণ্ট কি লাগিব আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে কিন্তু আপোনালোকক কৈছে যে পাছপোৰ্ট চাইজ ফটো থাকিব লাগিব, তাৰপিছত আপোনালোকৰ ফৰ্মখন লগত দিব লাগিব আৰু ছিগনেচাৰ দিব লাগিব। তাৰপিছত 10 বা 12ৰ মাৰ্কশ্বিট দিব লাগিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিলে দিব পাৰে, নাথাকিলে নাই। তাৰপিছত আপোনালোকৰ যেটো নেকি হয় বন্ধু বান্ধৱীসকল ডকুমেণ্ট চাৰ্টিফিকেট দিব লাগিব আৰু এটা আপোনালোকৰ ID প্ৰুফ হিচাপত যিকোনো বস্তু আপোনালোকে দিব পাৰে, আধাৰ কাৰ্ড আই কাৰ্ড যিকোনো বস্তু আপোনালোকে ধুনীয়াকৈ দিব পাৰে। তাৰপিছত ইয়াতে কোৱা হৈছে যে ইম্পৰ্টেণ্ট লিংক বন্ধু বান্ধৱীসকল, এতিয়া হ'ল ইম্পৰ্টেণ্ট লিংক। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে এপ্লাই অফলাইন ফৰ্ম, আৰু ইয়াতে ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে। এইটো লিংকত ক্লিক কৰিলে কিন্তু আপোনালোকে ধুনীয়াকৈ ফৰ্মখন পাই যাব আৰু এইটো ফৰ্মখনে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই আপোনালোকক পোষ্টেল জৰিয়তে পঠাব লাগিব। আজিৰ ভিডিঅ'টো বন্ধু বান্ধৱীসকলে এনেই বহুত দীঘল হৈছে, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ।